এখন মারপিট বিজেপিৰ কৰ্মীৰ মাজত প্ৰচণ্ড ৰণ প্ৰথমে বাকবিতণ্ডা আৰু তাৰ পাছত হতাহতি জোনাই সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাতত উত্তপ্ত পৰিস্থিতি ভুৱন পেগুক দলীয় প্ৰাৰ্থিত্ব প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই উত্তেজনাময় পৰিস্থিতিৰ মঞ্চতেই গতিয়া গতি ভালদৰে চাওক এই দৃশ্য উল্লেখ্য যে অহা নিৰ্বাচনত জোনাই সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত দলীয় কৰ্মীৰ মতামতৰ বাবে প্ৰশান্ত ফুকনৰ নেতৃত্বত চিলাপথাৰত উপস্থিত হৈছিল বিজেপিৰ এটা দল যুৱৰাজ পেলেচ হোটেলত অনুষ্ঠিত হৈছিল সভাখন আৰু এই সভাতেই লাগিল আউট দলীয় কৰ্মীৰ গোপন ভোট গ্ৰহণ কৰি গুৱাহাটীলৈ লৈ যোৱাৰ কথা আছিল কিন্তু একাংশ দলীয় কৰ্মীয়ে ইয়াৰ বিৰোধিতা কৰে তেওঁলোকৰ মতে জোনাইতেই ভোট গণনা কৰি ঘোষণা কৰিব লাগে আমাৰ উত্তেজনাৰ পৰিস্থিতিৰ প্ৰকৃত মূলটো এইটোৱে যে আজি টানাৰ কিনাৰত যেনেদৰে দীঘলী গাঁৱত বুটিং কৰি দীঘলীৰ পৰা চিচিবৰগাঁও টানালৈ পাওঁতে মাত্ৰ 2 কিলোমিটাৰ ডিষ্টেঞ্চ তাতে যদি 10টা বক্স বদলি হয় তেনেহ'লে এই প্ৰমটো ইয়াৰ পৰা গুৱাহাটীলৈ পাওঁতে কেইবাৰ বদলি হ'ব পাৰে কিন্তু তাকেই নকৰাত ক্ষোভিত হৈ পৰে কৰ্মীসকল ফলশ্ৰুতিত লাগিল তৰ্কাতৰ্কি আৰু তাৰ পাছত হতাহতি ভুৱন পেগুক টিকট দিলে পুৰণা বিজেপি কৰ্মীয়ে বৰ্জন কৰিব ভোট ধেমাজিৰ পৰা ৰাজীৱ দেউৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ